हेलो स्टूडेंट्स आज आम एन डी एग्जामत जेनेरेल नलेजर किसान प्रश्नर विषय आलोचना करें। तो यार आगर भिडिओत जेनेरेल नलेजर 10टा क्वेश्चन आलोचना करूँ। आजिर भिडिओत 10टा क्वेश्चन आलोचना करें। आजिर प्रथम क्वेश्चन तो एनेकुवा आछे, व्हिच वन ऑफ द फॉलोइंग स्टेट्स और यूनियन टेरिटरीज वाज कनेक्टेड विथ इंडियन रेलवे नेटवर्क इन द ईयर 2021 माने 2021 भारतर कोनখন राज्य इंडियन रेलवे नेटवर्कर লগত জড়িত হৈছিল। तो ऑप्शन ए আছে মিজোরাম, ऑप्शन बी আছে লাদাখ, ऑप्शन सी আছে মণিপুৰ আৰু ऑप्शन ডি আছে ছিকিম। तो आम जो ऑप्शन चाओ यार भर लादाखत को रेलवे स्टेशने नहीं। तो मणिपुर हम यार कारेक्ट एन्सार कारण मणिपुर 2021 रेलवे नेटवर्कर লগত जड़ित হৈছিল और मणिपुर फार्स्ट स्टेशन तो आसिल जिरिब्राम रेलवे स्टेशन। तो ऑप्शन सी हम कारेक्ट। नेक्स्ट क्वेश्चन क्वेश्चन नम्बर 12 आसिल कि निशाग्र गति नियर तो एंड यास आर द नेम ऑफ नेमबोर कि आसिल निशाग्र गति नियर ये कोनটো ऑप्शन মানে নেম আছিল কাৰ নেম। তো অপশন এ আছে নিউ ফাইটার এয়ারক্রাফটস, অপশন বি আছে টুরিস্ট প্লেসেস, অপশন সি আছে ওয়েদার স্টেশনস, অপশন ডি আছে সাইক্লোনস। তো আমি যদি যাওঁ নিশাগ্ৰ আৰু গতি এইবোৰ কি আছিল সাইক্লোন টাইপ ধুমুহা টাইপৰ আছিল। তো অপশন ডি হ'ব কাৰেক্ট সাইক্লোনস। আৰু গতিটো যেটো সোমালিয়াত কোৱা হয়। তো সাইক্লোনটো এবাৰ হৈছিল মহাৰাষ্ট্ৰত হৈছিল। তো এইটো আমাৰ অপশন ডি হ'ব কাৰেক্ট। নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 13 The 13th century of text লেখা পদ্ধতি gives us information on which of the following topics মানে 1300 শতিকাৰ যেটো লেখা পদ্ধতিখন আছিল এই লেখা পদ্ধতিখনিক কিহৰ ওপৰত মানে ইনফৰমেশন জনায় তথ্য জনায়। এ নম্বৰ আৰ্ট অফ ৰাইটিং, বি এছে ৰাইটিং, সি লিগেল ডকুমেন্ট এণ্ড ডি এপিগ্ৰাফিক ষ্টাইল। তো আগতে আমি জানিলো যে 13th century লেখা পদ্ধতি কি আছিল। সো লেখা পদ্ধতি আছিল এক প্ৰকাৰৰ ডকুমেণ্টাৰী আৰু যেটো 8th century পৰা 15th century মাজত লিখা আছিল। और डिउरिंग आमार चालुक्य डाइनेस्टी मैं चालुक्य किंगडम जेतिया ये गुजरात आसिल चालुक्य किंगडम ये गुजरात चालुक्य किंगडम जेतिया चलाई आसिल तेतियाहे ये लेखा पद्धति लिखा आसिल। और लेखा पद्धतिरे मेनली माने সেই সময়ৰ আমাৰ সোশ্যাল লাইফ পলিটিক্যাল লাইফৰ বিষয়ে আমাক তথ্য দিয়ে। তো এটো যদি আমি কব যাওঁ লেখা পদ্ধতিটো কি হ'ব এপিগ্ৰাফিক স্টাইল। অপশন ডি হ'ব ইয়াৰ কারেক্ট আনসার। কিন্তু আমাক ইয়াত চালে কিন্তু লেখা পদ্ধতি মানে কি লাগে আর্ট অফ রাইটিং বুলি লাগে। কিন্তু কারেক্ট অপশন হ'ব আমাৰ অপশন নম্বৰ ডি এপিগ্ৰাফিক স্টাইল। আৰু বিশেষকৈ এই লেখা পদ্ধতিটোৱে আমাৰ সেই সময়ত যে মহিলা চেলিব্ৰিটি মানে মহিলাসকলক দাসত্বৰ যেটো আমাক ঠেলি দিয়া হৈছিল আমি দাস বনোৱা হৈছিল এই বিষয়ে বিশেষকৈ ইনফৰমেশনটো দিয়ে। নেক্সট কোৱেশ্চন দ্য সত্য সাধক সমাজ মানে ট্ৰুথ সিকিং সোসাইটি ওয়াজ সেট আপ বাই মানে কোনে সেট আপ কৰিছিল বিনোবা ভাবে, জ্যোতিবা ফুলে নে বি আৰ আম্বেদকাৰ নে চি ৰাজা গোপালাচাৰী। তো আমি যদি চাওঁ যে সত্য সাধক সমাজ মানে এটা ট্ৰুথ সিকিং যেটো সোসাইটি আছিল এই সোসাইটিটো আমাৰ 1873 জ্যোতিবা ফুলেই মানে মহাৰাষ্ট্ৰৰ পুনেত ষ্টাৰ্ট কৰিছিল। আৰু যাৰ মেইন অবজেক্টিভ আৰু এইম আছিল কি এডুকেশ্যন, সোশ্যাল ৰাইটছ এণ্ড পলিটিক্যাল এক্সেছ স্পেচিয়েলি ফৰ উমেন্স মানে মহিলাসকলক যে আমাৰ ৰাজনৈতিক অধিকাৰ দিব লাগে এইটো কোনে প্ৰথমতে উঠাইছিল জ্যোতিবা ফুলে উঠাইছিল আৰু যেটো সত্য সাধক সমাজৰ জৰিয়তে উঠাইছিল। তো অপশন ইয়াতে বি হ'ব কারেক্ট অপশন। নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 15 দ্য আইডিয়া অফ প্ল্যানিং ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া ওয়াজ ড্ৰন ফ্ৰম মানে ভাৰতৰ যেটো আমাৰ প্ল্যান আছিল পঞ্চবাৰ্ষিকী প্ল্যান আছিল যেনেকুৱা এই প্ল্যানিংটো ক'ৰ পৰা লোৱা আছিল। অপশন এ দ্য বম্বে প্ল্যান, অপশন বি দ্য ডিমান্ড মেড বাই প্ৰেজেন্স, অপশন সি দ্য ডিমান্ড মেড বাই দ্য ওয়ার্কার্স ইউনিয়ন, দ্য গান্ধীয়ান ভিজন অফ ইণ্ডিয়ানছ ফিউচাৰ। তো আমি যদি চাওঁ ইয়াতে কারেক্ট অপশন হ'ব লাগে বম্বে প্ল্যান। কাৰণ কি এই বম্বে প্ল্যানখন আমাৰ কি আছিল যে কিছুমান মানে মুম্বাইৰ কিছুমান ইণ্ডাষ্ট্ৰিয়েলাইজেষ্ট বম্বে প্ল্যানখন দাঙি ধৰিছিল। আৰু যেটো আমাৰ প্ল্যানিং আছিল প্ল্যানিং অফ ইণ্ডিয়াত আছিল এইটো একচুৱেলি ইকনমিক মডেলৰ পৰা লোৱা আছিল সোভিয়েট ইউনিয়নৰ পৰা। কিন্তু আমাৰ ফৰ্মেশ্যনত আইডিয়াটো দিছিলে আমাৰ দ্য বম্বে প্ল্যানৰ পৰা লোৱা হৈছিল আৰু যেটো ইকন মানে ইণ্ডিয়ান আমাৰ যিবোৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিল এইসকলে দাঙি ধৰিছিল। তো কারেক্ট অপশন হ'ব অপশন এ দ্য বম্বে প্ল্যান। আৰু ইয়াতে যদি অপশন চাওঁ দ্য গান্ধীয়ানছ ভিজন ফৰ ইণ্ডিয়াছ ফিউচাৰ আছিল কি গান্ধী কেনেকৈ বিচাৰিছিল এজন অহিংসাবাদী মানুহ আছিল যিয়ে এনেকুৱা এজন বিচাৰিছিল যাত কোনো প্ৰতিনিধিত্ব নাথাকিব, য'ত কোনো আৰ্মি নাথাকিব, পুলিচ নাথাকিব মানে এজন স্বতন্ত্ৰ মানে নিউট্ৰেল বিচাৰিছিলে যে এইটো অহিংসাবাদী হওক আৰু। তো গান্ধীয়ান ভিজনটো এইটো নহ'ব, বম্বে প্ল্যানটোৱে কারেক্ট আনসাৰ। নেক্সট কোৱেশ্চন অফ কোৱেশ্চন নম্বৰ 16 দ্য মহৎ সত্যাগ্ৰহ অফ 1927 was organized by দ্য মহৎ সত্যাগ্ৰহ 1927 কোনে অৰ্গেনাইজ কৰিছিল মানে কোনে ভূমিকা লৈছিল। অপশন এ বি আৰ আম্বেদকাৰ, অপশন বি মহাত্মা গান্ধী, অপশন সি সুভাষ চন্দ্ৰ বোস এছ চি বোস, অপশন ডি লোকনায়ক তিলক। তো আমি যদি চাওঁ অপশনবোৰৰ ভিতৰত অপশন এ হ'ব কারেক্ট আমাৰ বি আৰ আম্বেদকাৰ হ'ব। কাৰণ কি বি আৰ আম্বেদকাৰে দাঙি ধৰিছিল
তো ইয়াতে যেটো আছিল বি আৰ আম্বেদকাৰে কেতিয়া 1927ত কি কৰিছিল এটো 1927ৰ মাৰ্চৰ 20 তাৰিখে ষ্টাৰ্ট কৰিছিল আৰু যি ডেটটো আমাৰ কি কৰা হয় সোশ্যাল এম্পাৱাৰমেন্ট ডে হিচাপে আজিও অবজাৰ্ভ কৰা হয় মেইনলি ইয়াৰ এইম আছিল কি যে যিসকল আনটাচেবল আছিল যেনেকৈ আমাৰ সুইপাৰ সকল আছিল বা সুইপাৰ কমিউনিটিবোৰ আছে এসসি কমিউনিটি যিবোৰ আছিল এইবোৰক মানে পাব্লিকলি মানে পাব্লিক ট্যাঙ্কৰ পৰা পানী ল'বলৈ বাধা কৰা আছিল সেইটো সময়ত তো এই সময় বস্তুবোৰ এই কিবোৰক মানে প্ৰটেষ্ট কৰিছিল মানে আৰু এলাউ কৰিব লাগে বুলি কৈছিল যাৰ কাৰণে এই দিনটোক সোশ্যাল এম্পাৱাৰমেন্ট ডে হিচাপে পালন কৰা হয় আৰু যদি আমি চাও গান্ধীজিয়ে কি মুভমেন্ট কৰিছিল গান্ধীজিয়ে কৰিছিল কি সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট যেটো 1912 মাৰ্চৰ পৰা কৰা হৈছিল আৰু যেটো দাণ্ডি মাৰ্চ বুলি বা সল্ট সত্যাগ্ৰহ বুলি জনা হৈছিল মানে সল্ট সত্যাগ্ৰহ মেইনলি আছিল কি ব্ৰিটিছৰ সল্ট মনোপলি মানে সল্টৰ ওপৰত ট্যাক্স লগোৱা সল্টৰ মানে কি কৰা আৰু ইন্ডিয়ান কি হতে সল্ট বেছিব নোৱাৰিব এই বিষয়ত আৰু আছিল তো আৰু বাকি যেটো যদি চাও গান্ধীজিৰ সত্যাগ্ৰহবোৰৰ ভিতৰত আছিল এটা আছিল চেম্পাৰণ সত্যাগ্ৰহ যেটো আমাৰ 1917ত কৰিছিল তাৰ পিছত আহমেদাবাদ সত্যাগ্ৰহ আছিল যেটো 1918ত কৰিছিল তাৰ পিছত ৰাওলাট সত্যাগ্ৰহ কৰিছিল যেটো 1990ত হৈছিল তো এইকেইটা আছিল গান্ধীজিৰ সত্যাগ্ৰহ আৰু যদি চাও সুভাষ চন্দ্ৰ বসু মানে সুভাষ চন্দ্ৰ বসু এক্টিভলি পাৰ্টিসিপেট কৰিছিল সল্ট সত্যাগ্ৰহটো সময়ত তো কারেক্ট অপশন ইয়াতে হ'ব বি আৰ আম্বেদকাৰ অপশন এ তো আজি নেক্সট প্ৰশ্নটো হৈছে question number 17 the term industrial revolution was first used by এটো আমাৰ কোনে ফার্স্ট ইন্ডাস্ট্রিয়াল রেভলিউশন ইউজ কৰিছিল তো এটো আমাৰ যদি চাও অপশনবোৰৰ ভিতৰত অপশন এ আছে এনেকুৱা যে এ বাল্কনি এন্ড টি এস হাস্টন এন্ড আৰ্নল্ড টাইপনি এন্ড এইচ আৰ টনে তো অপশন সি হ'ব কারেক্ট आंसर আৰ্নল্ড টাইপনি নেক্সট কোশ্চেন আজি 18 নম্বৰ কোশ্চেনটো হৈছে the real beginning of western education in India can be deducted from মানে আমাৰ যে বৰ্তমান ইন্ডিয়াত এডুকেশন সিস্টেম আছে এই এডুকেশন সিস্টেমটো কেতিয়া আৰম্ভ কৰা হৈছিল অপশন এ আছে দ্য চাৰ্টাৰ এক্ট অফ 1813 দ্য চাৰ্টাৰ এক্ট অফ 1793 দ্য শাৰদা এক্ট অফ 1929 এণ্ড দ্য মেকুলে মিন্টে অন ইণ্ডিয়ান এডুকেশন 1835 তো অপশনবোৰৰ ভিতৰত যদি চাও কারেক্ট অপশন হ'ব দ্য চাৰ্টাৰ এক্ট অফ 1813 তো যেটো আমাৰ ওয়েস্টার্ন এডুকেশনটো আৰম্ভ কৰা হৈছিল তো আমি যদি বাকি অপশনবোৰ চাও তো ফার্স্ট যদি বি অপশনটো চোৱা যায় কিটো আছিল কি চাৰ্টাৰ এক্ট অফ 1793 যেটো আমাক ইষ্ট ইণ্ডিয়া কোম্পানী এক্ট আছিল যি এক্টৰ আন্ডাৰত ইষ্ট ইণ্ডিয়া কোম্পানীটো গঠন কৰা হৈছিল দ্য শাৰদা এক্ট অফ যদি 1929 চাও যেটো আমাৰ মেৰিজেবল এজটোৰ ওপৰত প্ৰিভেনশন কৰিছিল যেনেকৈ গাৰ্লছৰ কাৰণে 14 ইয়াৰ্ছ ৰাখিছিল আৰু বয়ছৰ কাৰণে 18 ইয়াৰ্ছ ৰাখা হৈছিল আৰু দ্য লাষ্ট অপশন যদি ডি অপশনটো চোৱা যায় মেকুলে মিন্টে অন ইণ্ডিয়ান এডুকেশন এটো যদি চোৱা যায় এটো আছিল কি ইংলিছ এডুকেশন এক্টৰ ওপৰত আছিল তো কারেক্ট অপশন হ'ব অপশন এ দ্য চাৰ্টাৰ এক্ট অফ 1813 আৰু যেটো লৰ্ড মেকুলে স্টার্ট কৰিছিল নেক্সট কোশ্চেন নম্বৰ 19 দ্য election on the lower house of the parliament of India held in 2019 constituted the option A 14th Lok Sabha option B 15th Lok Sabha option C 16th Lok Sabha option D 17th Lok Sabha মানে যেটো মানে ইলেকশন হৈছিল জেনারেল ইলেকশন মানে যাক আমি এমপি ইলেকশন হৈছিল যে 2019 ত এই 2019 ইলেকশনত বিজেপি গভর্নমেন্টে ফর্ম কৰিছিল কিন্তু এটো কিমান নম্বৰ লোকসভা ফর্ম কৰিছিল তো আমি যদি যাম তো কারেক্ট অপশনৰ ভিতৰত অপশন ডি হ'ব কারেক্ট 17th লোকসভা নেক্সট কোশ্চেন আৰু আজিৰ লাষ্ট কোশ্চেনটো হ'ল কোশ্চেন নম্বৰ 20 হু among the following had the shortest span in office as the prime minister of India মানে তলৰ কোনজন খুব কম সময় প্ৰাইম মিনিষ্টাৰ হিচাপে আছিল ভাৰতৰ অপশন এ আছিল লাল বাহাদুৰ শাস্ত্ৰী অপশন বি আছিল চৌধুৰী চৰণ সিং অপশন ডি আছিল চন্দ্ৰশেখৰ অপশন ডি আছিল এইচ ডি দেবেগৌড়া তো আমি যদি চাও ইয়াৰ কারেক্ট অপশন হ'ব অপশন বি চৌধুৰী চৰণ সিং যিজন মাত্ৰ 23 ডেছৰ কাৰণে আছিল তো অপশন এ আছে লাল বাহাদুৰ শাস্ত্ৰী যিজন এক বছৰ প্ৰায় 216 দিন আছিল আৰু এই 1964 আছিল ইয়াৰ কাৰণে আৰু এই সময়ছোৱাতে ইণ্ডিয়া পাক ৱাৰ হৈছিল তো অপশন সি যদি চোৱা যায় সি আছে কি চন্দ্ৰশেখৰ যিজন 7 মান্থত আছিল আৰু চন্দ্ৰশেখৰৰ মেইন ইম্পৰ্টেন্ট হল কি তেওঁ কোনো এজন মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা নাছিল আৰু অপশন ডি আছিল এছ ডি দেবগৌড়া তেওঁ 324 ডেজ মানে প্ৰায় এক বছৰ আৰু আছিল আৰু তো অপশন বি হ'ব কারেক্ট চৌধুৰী চৰণ সিং